মই দেখুৱাম ইয়াত ইমানখিনি জাগা নাই গাড়ী ৰাখিবৰ কাৰণে বাকিটো পাৰ্কিঙত আছে পাৰ্কিঙত গাড়ী সব গাড়ী আছে কেৰি আছে মাহিন্দ্ৰা বুলাৰো 1.7 আপোনাৰ মেক্স পিকআপ এক্সট্ৰা লং BS4 BS6 সব গাড়ী আছে সব দেখিবলৈ পাব এইখন ভিডিঅ'ত হেল্ল' এভৰিৱান কি খবৰ আশা কৰোঁ সকলোৱে ভালে কুশলে আছে মই বুলবুল আপোনালোকে চাই আছে BSKB ব্লগ বহুত দিনৰ পিছত মই আহিছো নগাঁও এটি ৰোড ৰাণী মটৰছত আজি আছো আৰু লগতে সকলো ভিউয়াৰ্ছলৈ শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক সেৱাৰ শুভেচ্ছা থাকিল আজি আছো নগাঁও এটি ৰোড RD মটৰৰ সিদ্ধা এসাক আপোনালোকে দেখিবলৈ পাইছে RD মটৰ তাৰ উল্টা সাইডত দেখিবলৈ পাব ৰাণী মটৰছত আছে ৰাণী মটৰছত নতুন আপডেটৰ সৈতে আৰু নতুন শাৰদীয় দুৰ্গা পূজা অফাৰৰ সৈতে আছো আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাব সম্পূৰ্ণ ভিডিঅ' চাই যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব প্ৰথমে মই 1.7 এক্সট্ৰা লং এটা দেখুৱাই লৈছো চাক দেখিবলৈ পাইছে 1.7 এটো 1.7 বুলাৰো পিকআপ BS6 ৰ এখন আছে ভিতৰৰ কন্ডিশন গুড কন্ডিশন হৈ আছে আপোনাৰ ভিতৰত দাদা দেখুৱাই দিয়কচোন কন্ডিশনটো মই দেখুৱাই আছো এখনৰ আপোনাৰ কিলোমিটাৰ চলিছে অনলি 45,000 কিলোমিটাৰ চলিছে এখন মাহিন্দ্ৰা পিকআপ আৰু নেক্সট আৰু এখন BS4 আছে BS4 খন মই হেতু সাইডত আছে মই দেখুৱাই দিছো এটো 21 চনৰ মডেল এটো আইস্ক্রিম প্ৰাইসটো কৈ লম গাইস পূজাৰ অফাৰতে গিফট পাব আপুনি গিফট আছে পূজাৰ বাবে যোনে ভিডিঅটো চাইছে যদি আজিয়ে চাইছে আজি স্ক্ৰিনত দিয়া নম্বৰত কন্টাক্ট কৰক আৰু এখনৰ আপোনাৰ আইস্ক্রিম প্ৰাইসটো ৰাখিছে আপোনাৰ 780 মোৰ ভিডিঅ চোৱাৰ বাবে 10,000 ডিসকাউন্ট লগতে এখন গিফট পাব আৰু আপুনি যদি ডাউন পেমেন্ট দিব বিচাৰিছে একদম ন্যূনতম ডাউন পেমেন্টত গাড়ী এখন ওলাই লৈ যাব পাৰে আপুনি 1.5 লাখ টকাত গাড়ী এখন পাই যাব 1,80,000 ডাউন পেমেন্ট দিয়ক আৰু এখন ৰাণী মটৰছৰ পৰা 1.7 এক্সট্ৰা লং বুলাৰো পিকআপ লৈ যাওক নেক্সট এখন আছে BS4 গাড়ীখন দাদা BS4 গাড়ীখন ধুনীয়াকৈ দেখুৱাই দিয়ক এখনো এক্সট্ৰা লং আছে দে গাইস এখনো 1.7 আছে এখনো আপোনাৰ অৰিজিনাল কালাৰত আছে গাড়ীখন এখন দেখিবলৈ পাইছে চাওক নাম্বাৰ প্লেট আছে AS11DC এখন আপোনাৰ দাম আহিব 750 অনলি 750 ত আপুনি ক্যাশ ললে আপোনাৰ কমসে কম 50,000 ডিসকাউন্ট পাই যাব ইয়াত ফাইনান্সৰ ACDC প্ৰসেসিং আছে সম্পূৰ্ণ ইনক্লুড থাকিব এটো দামত গাড়ী অল ডকুমেন্টস আপডেট পাব 15 বছৰ ট্যাক্স আজিকালি কৰিছে এটো আপোনালোকে নিজে জানে গম পাইছে নতুনকৈ কৰিছে আৰু যিমান বছৰ গুছি গৈছে বাকিটো মাইনাস কৰি যিমান বছৰ দিব লাগে সম্পূৰ্ণ আপডেট কৰি দিব গাড়ীখনৰ দাম আহিব 750 ডাউন পেমেন্ট যদি ভাবিছে 1.5 লাখ টকা দিম 1.5 লাখ টকাত আপোনাৰ আজিকালি সুপ্ৰু মাহিন্দ্ৰা ওলাই কিন্তু আপুনি এখন পিকআপ পাই যাব 1.5 লাখ টকা দিয়ক আৰু ৰাণী মটৰছৰ পৰা এখন আপুনি পিকআপ উঠাই লৈ যাওক এটো আমি কোৱা কথা না ৰাণী মটৰছৰ ওনাৰে কোৱা কথা আৰু নেক্সট এখন আৰু পিকআপ দেখুৱাইছো মই কৈছো না আপোনালোকক পিকআপ বহুত আছে পাৰ্কিঙত গাড়ী আছে বেক সাইডত এখন এক্সট্ৰা লং আছে দেখুৱাই দিয়ক দাদা এক্সট্ৰা লং এখন আৰু এখন আছে মই গাড়ীকেইটা নাম্বাৰ প্লেট দেখুৱাই দিছো সেইকাৰণে যাতে ভাব কোনোবাই ভিউয়াৰ্ছ নাভাবে যে আমি গাড়ী একেটা গাড়ী বাৰংবাৰ দেখুৱাই আছো তেনেকে নহয় আপোনাৰ এখন গাড়ী সব কমপ্লিট বডি বনোৱা আছে বডিটো দেখুৱাই দিয়া দাদা টেক্সচাৰ বডি সব কালাৰ কৰা আছে তাৰপিছত আপোনাৰ এখন গাড়ী অৰিজিনাল কালাৰত আছে এখনো BS4 গাড়ী A02CC 2020 গাড়ী 19 লাষ্টৰ একেবাৰে 19 লাষ্টৰ BS4 গাড়ী বহুতে বিচাৰে BS4 গাড়ী লাগে বলেৰো পিকআপ BS6 নলয় বুলি কয় এখন আহি লৈ যাব পাৰে ৰাণী মটৰছত আছে নেক্সট এখন দুখন কেৰি আছে কেৰি বহুতে কমেন্ট কৰে আমাৰ মা মটৰছত কাস্টমাৰ আহে এয়া দেখুৱাই দিয়ক মাহিন্দ্ৰা এটো সুজুকি সুপাৰ কেৰি এটো 2020 মডেল আৰু এখন হল 2018 চনৰ মডেল BC এই দুখন কেৰি আপুনি লৈ যাব পাৰে দুখন কেৰি অৰিজিনালত আছে এখন টাচপিন অলপ কৰিছে সিল প্যাক আছে দুখন গাড়ী আপুনি চাব পাৰিব আহি ইয়াত আপুনি নিজে টেষ্ট ড্ৰাইভ কৰক তাৰ পিছত বুকিং দিয়ক বা অসমৰ যিকোনো প্ৰান্তৰ পৰা অনলাইনত বুকিং দিব পাৰে স্ক্ৰিনত দিয়া নম্বৰত আপোনাৰ আছে নগাঁও এটি ৰোড আপোনাৰ নিয়াৰ RD মটৰ উল্টা সাইডত ডাইৰেক্ট ৰাণী মটৰ দেখিবলৈ পাব দেখিবলৈ পাইছে আপোনালোকে সুপাৰ কেৰি বডিটো দেখাই দিছো মই এটো আপোনাৰ টেক্সচাৰ বডি বনোৱা আছে এটোত আপোনাৰ প্লেন শীট নাই কিন্তু এটো প্লেন শীট আছে দুখন গাড়ী এখন 20 মডেল প্লেন শীট মাৰা আছে ধুনীয়াকৈ টেক্সচাৰ বডি বনোৱা আছে তাৰ পিছত আপোনাৰ এটো আপোনাৰ নাম্বাৰ প্লেট দেখিবলৈ পাইছে মাৰক M পৰিবহনত দেখিবলৈ পাব 21 লাষ্টৰ মডেল মই গাড়ীখন দেখুৱাই দিছো 21 মডেলৰ আপোনাৰ কেবিনটো মই দেখুৱাই দিছো একদম অৰিজিনাল সিট কভাৰ লাগি আছে আৰু এইবিলাক ৰানিং বহুত কম আপোনাৰ টায়াৰৰ কথা যদি কও নুম লাগি আছে সব টায়াৰ অৰিজিনাল আছে আপোনাৰ এটো হল 21 মডেল গাড়ীখন এটো 21 মডেল এটো হল আপোনাৰ 18-19 মডেল 18 লাষ্টৰ এখনো আইস্ক্রিম প্ৰাইসটো ৰাখিছো আমি 450 মোৰ ভিডিঅ'ছৰ বাবে 50,000 ডিসকাউন্ট হৈ যাব পাৰে
আপুনি আহক যদি কেছত লয় যদি ফাইনেন্সত লয় ACDC প্ৰচেছিং প্লাছ হৈ যাব এইখন যদি লয় আপোনাৰ 350 আহি যাব এইখন সুপাৰ কেৰি ডিজেলৰ আছে এটা কথা নহয় এইখন পেট্ৰলৰ আছে দুখনে আছে কেৰি পেট্ৰলৰো আছে ডিজেলৰো আছে যদি লাগে স্ক্ৰিনত দিয়া নম্বৰত তো গুদামত আহি গ'লো এতিয়া পাৰ্কিঙত এখন আৰু এখন বুলাৰো পিকআপ আছে এটো আপোনাৰ আছে 2022 চনৰ মডেল এটো আছে 2000 এটো এক্সট্ৰা লং এয়া দেখিবলৈ পাইছে এয়া এক্সট্ৰা লং লিখা আছে লিখা এটো বডি কমপ্লিট বনোৱা আছে সব অৰিজিনাল কালাৰত আছে আৰু ভিতৰৰ কন্ডিশন কেটা মই দেখুৱাই দিছো এইখনৰ কন্ডিশন কেটা মই দেখুৱাই দিছো 80% কল ভুল নহব হয় না এনেকুৱা হৈ আছে আপোনালোকে দেখিবলৈ পাইছে এইখনৰ আপোনাৰ 2022 চনৰ মডেল আৰু এইখনৰ আইস্ক্ৰিন প্ৰাইচটো আপোনাৰ 780 ৰাখিছে আৰু এইখন আপোনাৰ গাড়ী 2022 চনৰ মডেল 780 আইস্ক্ৰিন প্ৰাইচ অফাৰৰ সৈতে এটো আপোনাৰ 1.3 এটো আপোনাৰ BS4 গাড়ী 1.3 আছে পিকআপ নেক্সট আৰু এখন দেখিবলৈ পাইছে 1.3 আছে বোলাৰো পিকআপ যদি কোনোবাই লাগে 1.3 ও কন্টাক্ট কৰিব পাৰে এটো টায়াৰ 100% আছে দাদা দেখুৱাই দিয়ক টায়াৰটো 100% টায়াৰ আছে দেখিবলৈ পাইছে নিশ্চয় আপোনালোকে চাওক মই নতুন উপস্থাপন লৈ আহিছে বুলি কৈছো মই প্ৰথমে চাওক 100 প্ৰাইস আৰু এখন দেখুৱাই আছো টাটা ইন্টা B10 ইন্টা B10 দেখিবলৈ পাইছে অৰিজিনাল কালাৰত বগা কালাৰ ৰানি মটৰছত এয়া নম্বৰ প্লেট মাৰিব পাৰে 802cc 2021 চনৰ গাড়ী 21 টাটা B10 সিল পেক হৈ আছে এখন পূজাৰ অফাৰৰ সৈতে আপুনি আহি লৈ যাব পাৰে আপোনাৰ 550 আপোনাৰ কাৰণে ডিসকাউন্ট আছে স্পেশাল ডিসকাউন্ট ৰাখিছো যদি কোনোবাই লাগে ডিসকাউন্ট দি আপোনাক আৰু আপোনাৰ অফাৰৰ সৈতে আপুনি এখন গাড়ী লৈ যাব পাৰে 1.5 লাখ টকা দিয়ক এখন টাটা ইন্টা লৈ যাওক আৰু পাৰ্কিংত গাড়ী আছে চকা নতুন হৈ আছে একদম বোকা লাগি আছে তো ইয়াত পাৰ্কিংত গাড়ী আছে আপোনালোক প্ৰথমে কৈছিলো এয়া দেখিবলৈ পাইছে পাৰ্কিংত গাড়ীটো আপোনাৰ B10 আছে B10 গাড়ী দেখিবলৈ পাইছে আৰু পিকআপ আছে মই হয়তো দেখুৱাই আছো আপোনাক আৰু দাদাৰ তাত পাৰ্কিং বহুত গাড়ী আছে ইয়াত এইখিনিৰ পৰা চাই দেখুৱাই আছো দাদা দেখুৱাই দিয়কচোন এইকেইটা কলো ইন্টাও কলো এতিয়া নেক্সট আৰু এখন দেখিবলৈ পাইছে ডাম্পাৰ ডাম্পাৰ দেখিবলৈ পাইছে শিৱসাগৰ ৰেজিষ্ট্ৰেচনৰ ডাম্পাৰ এখন আছে মডেলটো বাৰু এম্পৰিমনত মাৰিলে গম পাম কিমান আছে মই চোৱা নাই তাৰ পিছত আপোনাৰ কোনোবাই যদি ডাম্পাৰো লাগে ডাম্পাৰো আছে স্ক্ৰিনত দিয়া নম্বৰত আপোনালোকে কন্টাক্ট কৰক আৰু এখন গাড়ী ৰানি মটৰছৰ পৰা লৈ যাওক নেক্সট এতিয়া বুলাৰো আৰু টাটা DI দেখুৱাই আছো আপোনালোকে চাই থাকক তো গাইজ টাটা DI আছে দেখিবলৈ পাইছে 2018 চনৰ টাটা DI এখন আছে কোনোবাই যদি ল'ব বিচাৰে টাটা DI এখনৰ ভিতৰত মই দেখুৱাই দিছো DI আছে বহুতে ইটা পাটাৰ কাৰণে টাটা DI এখন বিচাৰে তো টাটা DI এখন লাগে বুলি যদি লাগে মই এখনো দেখুৱাই দিছো টায়াৰৰ সৈতে আপোনাৰ যদি কোনোবাই ল'ব বিচাৰে ফ্ৰণ্টৰ টায়াৰটো আপোনাৰ চাওক একদম 90% ওকে হৈ আছে প্লাস আপোনাৰ গাড়ী কন্ডিশন গুড কন্ডিশন আছে তাৰ পিছত যদি কোনোবাই ল'ব বিচাৰে আহক ৰানি মটৰছত এখন টাটা DI লৈ যাওক 2018 চনৰ মডেল আমি কোৱা কথা নহয় নাম্বাৰ প্লেট মাৰক আপুনি আৰু চাই লওক গাড়ীখন সিল পেক আছে আৰু কালাৰ চালাৰ কৰিছে 18 চনৰ মডেল গাড়ী বয়স হৈছে তো গাড়ী আপোনাৰ দাম ৰাখিছে 4 লাখ অনলি 4 লাখত পাইছে পিকআপ আৰু কিমান আছে যে মই আপোনালোকক কলৈ যে বহুত কেটা পিকআপ আছে আপডেট 2022 মডেল 1.7 এটো আপোনাৰ ভিতৰৰ কন্ডিশনটো এটো আপোনাৰ 45,000 কিলোমিটাৰ চলিছে সিট কভাৰ কেটা অলপ বেয়া হৈ আছে সিট কভাৰ লগাই দিয়া হ'ব ব্যাক সাইডৰ আপোনাৰ বডিটো কমপ্লিট বনোৱা আছে এই এক্সট্ৰা লং বহুতে কয় এটো এক্সট্ৰা লং গাড়ী লাগে এই এক্সট্ৰা লং লিখাই আছে কমৰ প্ৰতি বনোৱা আছে তাৰ পিছত আপোনাৰ ভিতৰত প্লেন সিটও লাগি আছে দেখিবলৈ পাইছে প্লেন সিট গাড়ী কমপ্লিট চাৰিওফালে মই দেখুৱাই দিছো আপোনাৰ টায়াৰ সব ওকে আছে অলপ বুকা চুকা লাগি আছে কিয়নো কমাৰ্শিয়াল গাড়ী ইয়াত পাৰ্কিংৰ ৰাছৰ লাষ্টৰ লাগিলে পৰিবহণত চাব পাৰে 22 লাষ্টৰ এখনৰ আছে আপোনাৰ 7,80,000 টকা 7,80,000ত আপুনি 2,00,000 টকা ডাউন পেমেন্ট দিব লাগিব 30% ডাউন পেমেন্ট দিব লাগিব আৰু ইয়াত কমপ্লিট ইনক্লুড ডকুমেন্টস আপডেটৰ সৈতে আপুনি 7,80,000 মোৰ ভিডিও চোৱাৰ বাবে আৰু 10,000 ডিসকাউন্ট আৰু এটা গিফটো পাই যাব আপুনি আহক একবাৰ আহি ভিজিট কৰক ডিলাৰটো
পাৰ্কিঙত গাড়ী চাওক, গাড়ী ল'ব নালাগে, লাগিলে আপোনালোকে চাই মেলি পিছতহে লওক। আৰু যদি কোনোবাই ভিডিঅ'টো কোনোবাই গাড়ী এখন পচন্দ হৈছে, স্ক্ৰীনশ্বট দিয়ক হোৱাটছআপত, নহ'লে কল কৰক, স্ক্ৰীনশ্বট দিয়ক হোৱাটছআপত, হোৱাটছআপ ভইচ মেছেজ প্ৰান্তৰ পৰা বুকিং দিব বিচাৰিছে, বুকিং দিয়ক, আপোনালোকে বুকিং ৰিচিভ পাই যাব। আৰু বুকিং দিয়াৰ পিছত যদি আপোনালোকে কেঞ্চেলো কৰিব বিচাৰে, কেঞ্চেলো কৰিব পাৰে, সম্পূৰ্ণতে আপোনালোকক গুগল পে' ফোনপে'ত বেক কৰি দিয়া হ'ব, ৰিফাণ্ড কৰি দিয়া হ'ব। আজিৰ ভিডিঅ' ইমানেই আছিল। জয় হিন্দ, জয় আই অসম।